সৰভোগত আজি নতুনকৈ জন্ম হ'ল বীৰ যুৱ সংঘৰ। সৰভোগৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত বৰনগৰ অঞ্চলৰ প্ৰায় 25গৰাকী যুৱক যুৱতীয়ে একত্ৰিত হৈ অঞ্চলটোৰ সামাজিক উন্নয়ন তথা ছাত্ৰ ছাত্ৰীক শিক্ষাৰ মাজেৰে আগুৱাই নিয়াৰ স্বাৰ্থত এটা সংঘৰ জন্ম দিয়ে। এই সংঘৰ মূল উদ্দেশ্য হৈছে সামাজিক উন্নয়ন। আৰম্ভণিতে 4টা কাম হাতত লৈছে বীৰ যুৱ সংঘই। সেই কামকেইটা ক্ৰমে প্ৰতিমাহে বৰনগৰ অঞ্চলত এজোপাকৈ গছপুলি ৰোপণ কৰা, গৰাকীবিহীন জীৱ জন্তুক খাদ্য যোগান, দৰিদ্ৰ লোকক মাহেকত এবাৰ তৃপ্তিৰে এসাঁজ খাদ্য যোগান, বৰনগৰ মহাবিদ্যালয়ৰ চৌহদ প্ৰতিমাহে এবাৰকৈ চাফ চিকুণ কৰা। আজি গঠন হোৱা সংঘটোৰ সভাপতি হিচাপে সাৰংগপানী শান্তিল্য, উপসভাপতি সুমি দাস আৰু গুণজিৎ বসুমতাৰী, সম্পাদক হিচাপে মনদীপ দাস, সহকাৰী সম্পাদক হিচাপে প্ৰবাল নাথ, কৌশিক দাস, কণময় শৰ্মা, পল্লৱ হাউত, সাংস্কৃতিক সম্পাদক হিচাপে পূজা তালুকদাৰ আৰু মূৰ্ছনা দাস, খেল সম্পাদক হিচাপে প্ৰেম বাসবু, অভিজিৎ দাস আৰু বিক্কি ব্ৰহ্ম, কাৰ্যালয় সম্পাদক হিচাপে হিমান বড়ো, সামাজিক মাধ্যম আহ্বায়ক হিচাপে ভাৰ্গৱ শৰ্মা, সহ আহ্বায়ক হিচাপে বেদান্ত কুমাৰ শান্তিল্য, কোষাধ্যক্ষ হিচাপে ভাৰ্গৱ নাথ আৰু জন আহমেদ, সমাজসেৱা সম্পাদক হিচাপে জয়দেৱ শৰ্মা আৰু গুণজিৎ বৰ্মন, ব্যৱস্থা সম্পাদক হিচাপে মুজাম্মিল হকক দায়িত্ব প্ৰদান কৰা হয়। নমস্কাৰ, মোৰ নাম শ্ৰী সাৰংগপানী শান্তিল্য। পোনপ্ৰথমতে মই আপোনালোকৰ মাধ্যমেৰে জ্যেষ্ঠজনলৈ শ্ৰদ্ধা আৰু কনিষ্ঠজনলৈ মৰম যাচিছোঁ। আজি আমি বৰনগৰৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোসাঁই থানত বৰনগৰ অঞ্চলৰ প্ৰায় 25জন যুৱ প্ৰজন্ম একত্ৰিত হৈ বৃহত্তৰ বৰনগৰ অঞ্চলৰ ৰাইজৰ সামাজিক উন্নয়ন তথা বিদ্যাৰ্থী সমাজৰ আগুৱাই লৈ যোৱাৰ স্বাৰ্থত তথা বিদ্যাৰ্থী সমাজক বিকশিত কৰাৰ স্বাৰ্থত আজি আমি বৰনগৰত এটি বীৰ যুৱ সংঘ নামেৰে ক্লাবৰ জন্ম দিওঁ। এই ক্লাবটোৰ জৰিয়তে আমি আগন্তুক দিনত বিভিন্ন সেৱামূলক কাৰ্য বৰনগৰত কৰি যাম আৰু আমি সেৱাৰ মনোভাৱেৰে এই সংগঠনটো খুলিছোঁ। আমাৰ উদ্দেশ্য হ'ল সামাজিক উন্নয়ন। গতিকে আমি 4টা পদক্ষেপ ইতিমধ্যে হাতত লৈছোঁ। আমি প্ৰতিমাহে আপোনাৰ এজোপাকৈ গছপুলি ৰোপণ কৰিম বৰনগৰৰ বিভিন্ন স্থানত। দ্বিতীয়তে আমি বৰনগৰৰ যিখিনি আপোনাৰ মালিক নোহোৱা যিখিনি কুকুৰ, মেকুৰী, গৰু, ছাগলী যিখিনি গৰাকীবিহীন আছে সেইখিনিক আমি প্ৰতিমাহে অন্ততঃ এদিনকৈ হ'লেও আমি খাদ্যৰ যোগান ধৰিম। দ্বিতীয়তে আমাৰ যিখিনি আমাৰ অঞ্চলৰ বিশেষকৈ আপুনি আমাৰ গৰখীয়া গোসাঁই থানৰ বাহিৰতে আপুনি দেখা পাব যিটো বহি থাকে দৰিদ্ৰ ব্যক্তি, আৰু হনুমান মন্দিৰৰ বাহিৰতো বিভিন্ন দৰিদ্ৰ ব্যক্তি বহি থকা দেখা যায়। এই ব্যক্তিখিনিক আমি মাহত অন্ততঃ এবাৰকৈ হ'লেও এসাঁজ তৃপ্তিৰে আহাৰ খোৱাটো আমি যত্ন কৰিম। গতিকে ইয়াৰ উপৰিও আমি আমাৰ বৰনগৰৰ যি শিক্ষাৰ প্ৰাণকেন্দ্ৰ বৰনগৰ মহাবিদ্যালয়, সেই বৰনগৰ মহাবিদ্যালয়ৰ চৌহদ আমি প্ৰতিমাহে অন্ততঃ এবাৰকৈ চাফ চিকুণ কৰি লোৱাৰ দায়িত্ব লৈছোঁ। ইয়াৰ উপৰিও আমি আগন্তুক দিনত বিভিন্ন কাৰ্যপন্থা হাতত ল'ম। এই বিষয়ে আমি আলোচনা কৰি আছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে আমি এই বিষয়ে সমগ্ৰ ৰাইজৰ মাজলৈ এই বাৰ্তা লৈ যাম। কিন্তু এতিয়া আমি বিচাৰিছোঁ এই অঞ্চলৰ দল সংগঠন তথা ৰাইজৰ সহায় সহযোগিতা, কিয়নো আমি কেতিয়াও অকলে আগবাঢ়িব নোৱাৰিম। তাৰ বাবে আমাক প্ৰতিটো দল সংগঠন তথা প্ৰতিটো আমাৰ যি অঞ্চলৰ সকলো ভাষাৰ ৰাইজৰে আমাক সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব। আমি সকলোৰে সহায় সহযোগিতা তথা গঠনমূলক দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছোঁ। এইখিনিয়ে ক'লোঁ। ধন্যবাদ। জয়তু বৰনগৰ, জয় আই অসম, ভাৰত মাতা কি জয়।